নমস্কাৰ এডিআৰই এক্সাম যেহেতু প্ৰায় আহি পাইছে গতিকে আমি মেথছৰ ৰেগুলাৰ আপোনালোকক ক্লাছ আগবঢ়াম বুলি ভাবিছোঁ মেথছৰ এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল গ্ৰেড 3 গ্ৰেড 4 দুয়োটা এক্সামৰ বাবে বীজগণিত বা এলজেব্ৰা এই বীজগণিত বা এলজেব্ৰাৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন 2022ৰ এক্সামতো আহিছে আনহাতে এইবাৰো আহিব যেহেতু গ্ৰেড 3 লেভেলত 30টা মেথছৰ কুৱেশ্যন থাকিব 1 নম্বৰীয়া আৰু সেইবাবে এলজেব্ৰাৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায় গ্ৰেড 3 এক্সামত আনহাতে গ্ৰেড 4তো তো এই কুৱেশ্যনটো এতিয়া আমি কৰিবলৈ চেষ্টা কৰিম মই আপোনালোকক ট্ৰিক্সতহে শিকাম মন দিব এই কুৱেশ্যনটোত কি আছে x - 1 divided by x is equal 4 then x square plus 1 divided by x square is equal 1 ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে লিখি যাব n square plus minus 2 এতিয়া আমি ইয়াতে n মানে কোন জানিব লাগিব n মানে কি হয় 4 হয় তো এতিয়া আমি যদি 4 স্কয়াৰ কৰো কি পাম 16 পাম আনহাতে ইয়াতে যদি আপোনালোকে মাইনাস দেখা পায় তেতিয়া হলে কি লব লাগিব প্লাস লব লাগিব ফৰ্মুলাৰ 2 আহিব অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ব বন্ধু বান্ধৱীসকল 18 x square plus 1 divided by x square is equal to আমাৰ কিমান হ'ব 18 এনেকুৱা ধৰণে আপোনালোকে ট্ৰিক্স ইউজ কৰি এলজেব্ৰাৰ 30ৰ পৰা 10 ছেকেণ্ডৰ ভিতৰতে উত্তৰ উলিয়াব পাৰিব নেক্সট কুৱেশ্যন কি আছে বন্ধু বান্ধৱীসকল আপোনালোকে চাব যেহেতু আমি এইমাত্ৰ মাইনাসৰ কৰিছিলো এইবাৰ প্লাসৰ আছে x + 1 divided by x is equal 3 যদি হয় তেতিয়া হলে x square plus 1 divided by x square is equal উলিয়াব লাগে এইবাৰ সেম আমি কি কৰিম বন্ধু বান্ধৱীসকল n square plus minus 2 ফৰ্মুলা ইউজ কৰিম n মানে কোন হয় 3 হয় গতিকে আমি কি কৰিম 3 স্কয়াৰ কৰিম ইয়াতে প্লাস আছে গতিকে এইবাৰ আমাৰ ইয়াত কি হ'ব মাইনাস ইয়াত কি হ'ব 2 এই ফৰ্মুলাৰ 2 তাৰ পিছত এতিয়া আমি 3 স্কয়াৰ মানে কিমান 9 পালো আৰু 2 অৰ্থাৎ 9 ৰ পৰা 2 গলে কিমান হয় বন্ধু বান্ধৱীসকল 7 অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ব x plus 1 divided by x is equal যদি 3 হয় তেতিয়া হলে x square plus 1 divided by x square is equal আমাৰ এনসাৰ কিমান হ'ব 7 আপোনালোকে লিখি লব 10-20 ছেকেণ্ডৰ খেলা হয় এক্সামত এনেদৰে কৰিব পাৰিব এই কুৱেশ্যনটো গ্ৰেড 3 বাবে ইম্পৰ্টেন্ট হয় x square minus 36 plus 1 is equal 0 x is not is equal 0 then x plus 1 divided by x is equal 1 তো এই কুৱেশ্যনটোত আমি দেখিছো কি আছে সমান চিন আছে সমান চিন থকা মানে হেতু এটা কি হয় সমীকৰণ হয় যেতিয়া এটা সমীকৰণ আকাৰত দিয়া থাকে আমাক তেতিয়া আমি তাত এটা কমন নাম্বাৰে গোটেই সমীকৰণটোকে হৰণ কৰিব পাৰো গতিকে এই সমীকৰণটোক আমি x এৰে হৰণ কৰিম আপোনালোকে চাই যাব x square divided by x minus 36 divided by x plus 1 divided by x is equal 0 divided by x গোটেই সমীকৰণটোকে এই সমীকৰণটোকে আমি x এৰে হৰণ কৰিছো আপোনালোকে এখিনিত এনেদৰে লিখি থব যেহেতু পাহৰি যাব পাৰে আৰু কিয় হৰণ কৰিব পাৰিছো যেহেতু ইয়াতে সমান চিন আছে সমীকৰণ আকাৰত থাকিলে আমি তাক কি কৰিব পাৰো এটা কমন নাম্বাৰে হৰণ কৰিব পাৰো এতিয়া ইয়াতে x কেনসেল হ'ব আৰু ইয়াতে x আছে ইয়াতে x স্কয়াৰ আছে এটা x কি হ'ব থাকি যাব অৰ্থাৎ x - 3 plus 1 divided by x is equal to x এৰে শূন্য হৰণ কৰিলে আমি শূন্যই পাম তো এতিয়া ইয়াতে আমাৰ থাকিলে x plus 1 divided x কিটা এক সাইড কৰি লম তাৰ পিছতে সমান চিনৰ হিপাৰ কৰি দিম -3 টো কি হৈ গল +3 অৰ্থাৎ আমাৰ এনসাৰটো কি হ'ল বন্ধু বান্ধৱীসকল 3 যেহেতু প্লাসৰ কোনো ভ্যালু নাই লিখা নিলিখা এটাই তো বন্ধু বান্ধৱীসকল বুজি পাইছেনে কমেন্টছ কৰকচোন ভাল লাগিব এটো গ্ৰেড 3 বাবে ইম্পৰ্টেন্ট হয় আপোনালোকে লিখি যাব ধুনিয়াকৈ বহিত সজাই যাব 4 নম্বৰ কুৱেশ্যনটো বহুত বেছি উজু হয় x - 1 divided by x is equal 7 যদি হয় তেতিয়া হলে x square plus 1 divided by x square is equal 1 এনেকুৱা ইতিমধ্যে দুটা কৰি দিছো আপোনালোকে এটো নিজে কৰিব পাৰিবনে ইয়াতে সেম ফৰ্মুলা ইউজ হ'ব প্ৰথম দুটাৰ দৰে n square plus minus divided is equal to n square plus minus 2 তো ইয়াতে n মানে আমাৰ কোন হয় 7 হয় গতিকে আমি ইয়াত কি কৰিম 7 ক স্কয়াৰ কৰিম তাৰ পিছতে ইয়াতে মাইনাস থাকিলে আমি ইয়াত কি ল'ব লাগিব প্লাস যদি ইয়াত প্লাস থাকিলে হয় ইয়াত মাইনাস ললো হয় ইয়াত মাইনাস আছে গতিকে আমি ইয়াত প্লাস এতিয়া ফৰ্মুলাৰ 2 ইয়াতে আহি যাব 7 গুণ কিমান হয় 49 হয় +2 is equal to কিমান হ'ব বন্ধু বান্ধৱীসকল 51 ক্লিয়াৰ নে এই এনসাৰটো আমাৰ কিমান হৈ গল 51 হৈ গল আপোনালোকে নোট কৰি যাব মই মোৰ ঘৰত যেহেতু হোৱাইট বোৰ্ডখন আছে সেইখন আনিলে মই আপোনালোকক বোৰ্ডত শিকাবলৈ চেষ্টা কৰিম আজি মোবাইলৰ ডিসপ্লেতে শিকাই আছো আপোনালোকে লিখি যাব দেই ফ্ৰেন্ডসকল এই 5 নম্বৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট হয় গ্ৰেড 3
মই যিখিনি আপোনালোকক পঢ়াই আছোঁ গ্ৰেড 4ত ডাইৰেক্ট আহিব পাৰে এলজেব্ৰাৰ পৰা, গ্ৰেড 3ত ডাইৰেক্ট নাহি মানবিলাক অলপ চেঞ্জ হ'ব পাৰে। আপোনালোকে ফেক্টৰৰ আৰু পঢ়িব লাগিব। মোৰ টেলিগ্ৰামত জইন হ'লে ফেক্টৰৰ আৰু কি প্ৰেক্টিছ কৰিব টেলিগ্ৰামত পাব, ডেছক্ৰিপশ্যনত লিংকছটো দিয়া আছে। আনহাতে আজি কি পঢ়িলোঁ এইখিনিও আপোনালোকে PDF আকাৰে মোৰ টেলিগ্ৰামত জইন হ'লে পাই যাব। জইন হ'ব ডেছক্ৰিপশ্যনৰ লিংকছৰ পৰা। গতিকে ইয়াতে আছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফেক্টৰ অফ fx ইজ ইকুৱেল টু i6 স্কুৱেৰ মাইনাছ 5x প্লাছ 2। ফেক্টৰ মানে উৎপাদক হয়, গতিকে ইয়াতে কৈছে তলৰ কোনটো উৎপাদক হয় fxৰ বুলি কৈছে। অপশ্যনকেইটাৰ মানে অপশ্যনকেইটাৰ 4টা অপশ্যন থাকিব, মই ইয়াত 2টা দি লৈছোঁ, ইয়াৰ পৰা এটা হ'ব। যেতিয়া আপোনালোকে অপশ্যনত x-2 দেখিব, x-3 দেখিব, ইয়াতে আপোনালোকে গম পাই যাব x ইজ ইকুৱেল টু 2 হয় এইটো, আনহাতে x ইজ ইকুৱেল টু 3 হয় এইটো। আকৌ যদি x-7 থাকিল হয় অপশ্যন চিত, তেতিয়াহ'লে সেইটো কি হ'ল হয় x ইজ ইকুৱেল টু 7। এতিয়া আমি এই fx যে দেখিছে fৰ এই xৰ মানটো আমি এবাৰ 2 বহুৱাই কৰিম, এবাৰ 3 বহুৱাই কৰিম, এবাৰ 7 বহুৱাই কৰিম, তেতিয়ালৈকে অংকটো আমি কৰিম এই অংকটো যেতিয়ালৈকে আমি মানটো গৈ 0 নেপাওঁ। কাৰণ ৰিমাইণ্ডাৰ থিয়ৰিয়াম মতে যিটো উৎপাদক বহুৱাই 0 পোৱা যায় সেইটোৱে কি হ'ব উৎপাদক হ'ব fxৰ। আপোনালোকে লিখি যাব। গতিকে আমি অপশ্যন এৰ x ইজ ইকুৱেল টু 2 বহুৱাই কৰিম, fৰ এই xৰ মান 2 বহুৱাম, নিশ্চয় বুজি পাইছে। অৰ্থাৎ xৰ ঠাইত কি বহিছে 2 বহিছে, আকৌ 2 ইনটু x স্কুৱেৰৰ ঠাইত কি হ'ব 2 স্কুৱেৰ, মাইনাছ 5 ইনটু xৰ ঠাইত কি হ'ব 2 হ'ব, যিহেতু xৰ মান আমি 2 অপশ্যন এটো কৰি আছোঁ। তো এতিয়া আমাৰ ইয়াতে এইখিনি আমি যদি কৰোঁ 2 ইনটু 2 স্কুৱেৰ, 2 স্কুৱেৰ মানে 4 কিমান হৈ গ'ল 8 হৈ গ'ল বন্ধু বান্ধৱীসকল। 5 ইনটু কিমান 2 10 হৈ গ'ল, ভাল থাকিল কি প্লাছ 2। এতিয়া আমাৰ 8 আৰু প্লাছ 2 যোগ কৰিলে আমি কিমান পালোঁ 10 পালোঁ, মাইনাছ 10। 10ৰ পৰা 10 গ'লে কিমান 0, অৰ্থাৎ ৰিমাইণ্ডাৰ থিয়ৰিয়াম মতে আমি 0 পালে সেইটো উৎপাদক অৰ্থাৎ ফেক্টৰ আছিলে, গতিকে আমি অপশ্যন এতে 0 পাই গ'লোঁ, অৰ্থাৎ অপশ্যন এটো কি হয় শুদ্ধ। ক্লিয়াৰ নে বন্ধু বান্ধৱীসকল? কমেণ্টছ কৰিব, ভাল লাগিব। বন্ধুসকল 6 নম্বৰ কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি ইমান সময় এনেকুৱা ধৰণৰ ইকুৱেশ্যনবিলাক কিহে কৰি আছিলোঁ n স্কুৱেৰ প্লাছ মাইনাছ 2 ফৰ্মুলাৰে কৰি আছিলোঁ, কিন্তু এইবাৰ যিহেতু আমাৰ ইয়াতে স্কুৱেৰৰ ঠাইত কিউক আহি গ'ল, কিউক অহাৰ বাবে আমাৰ ফৰ্মুলাও চেঞ্জ হ'ব। এইবাৰ ফৰ্মুলা কি ইউজ হ'ব n কিউব প্লাছ মাইনাছ 3n। মন দিব যেতিয়া ইয়াত স্কুৱেৰ থাকে তেতিয়া এইটো ফৰ্মুলা, আৰু যেতিয়া ইয়াতে কিউব থাকে তেতিয়া এইটো ফৰ্মুলা। আমাৰ এবাৰ এইটো ফৰ্মুলা ইউজ হ'ব। তো n কিউব মানে কি কিউব হয় 3 কিউব হয়। ইয়াতে যিহেতু প্লাছ আছে আমাৰ প্লাছ মাইনাছৰ মাইনাছ আহিব, ফৰ্মুলাৰ 3টো আহিলে, আনহাতে n মানে আকৌ কি হয় 3 হয়। 3 কিউব মানে 3 বাৰ পূৰণ, 3 যদি 3 বাৰ পূৰণ কৰে 3 3 গুণ 9, 9 3 গুণ কিমান হ'ব 27, মাইনাছ 3 3 গুণ কিমান হ'ব 9। 27ৰ পৰা 9 গ'লে কিমান হ'ব 18। বুজি পালেনে? কমেণ্ট কৰক। এটাই মনত ৰাখিব, ইয়াতে স্কুৱেৰ দেখিলে এইটো n স্কুৱেৰ প্লাছ মাইনাছ 2 ফৰ্মুলা, ইয়াতে যদি কিউব দেখে এইটো ফৰ্মুলা n কিউব প্লাছ মাইনাছ 3n। এইবাৰ এইটো ফৰ্মুলা মতে আমাৰ হৈছে। এনচাৰ কিমান ওলালে 18। 7 নম্বৰ কুৱেশ্যনটোত আপোনালোকে মন দিব। 7 নম্বৰ কুৱেশ্যনটো অলপ জটিলকৈ লৈ আহিছোঁ মই, কাৰণ দেখিছে ইয়াতে ৰুট অভাৰ লৈ আহিছোঁ। কাৰণ এক্সামত যে একেবাৰে চিম্পুলকৈ আহিব তেনেকুৱা নহয়, কেতিয়াবা ৰুট অভাৰো আহি যাব পাৰে। ৰুট অভাৰ x প্লাছ 1 ডিভাইডেড বাই x ইজ ইকুৱেল টু 3 যদি হয় তেতিয়াহ'লে x স্কুৱেৰ প্লাছ 1 ডিভাইডেড বাই x স্কুৱেৰ ইজ ইকুৱেল 1। ইয়াতে ৰুট অভাৰ দেখিছে, আনফালে ইয়াতে স্কুৱেৰ দেখিছে, তেতিয়া আমাৰ ছেম ফৰ্মুলা ইউজ হ'ব n স্কুৱেৰ প্লাছ মাইনাছ 2, কিন্তু এই ফৰ্মুলাটো এই অংকটোত দুবাৰ ইউজ হ'ব। কেনেদৰে চাব, n মানে কি হয় 3 হয়, আমি 3 স্কুৱেৰ কৰিম, প্লাছ মাইনাছ 2ৰ ইয়াত যদি প্লাছ থাকে ইয়াত আমাৰ মাইনাছ আহে, ফৰ্মুলাৰ 2 আহিল। 3 3 গুণ কিমান হয় 9, 9ৰ পৰা 2 গ'লে কিমান হ'ব 7 হ'ব। এতিয়া আকৌ আমি এই 7ক n স্কুৱেৰ প্লাছ মাইনাছ 2 ফৰ্মুলাত ভাঙিব লাগিব, অৰ্থাৎ 7ক যদি আমি স্কুৱেৰ কৰি দিওঁ প্লাছ মাইনাছ 2ৰ ইয়াত প্লাছ থাকিলে ইয়াত মাইনাছ আহিব, 2 ফৰ্মুলাৰ পৰা আহিল, আৰু 7 7 গুণ কিমান হ'ব 49 হ'ব। 49ৰ পৰা 2 গ'লে কিমান হ'ব আমাৰ এনচাৰ 47। এইটোৰ আমাৰ এনচাৰটো বন্ধু বান্ধৱীসকল 47 হয়। আপোনালোকে লিখি যাব। ফ্ৰেণ্ডছসকল 7 নম্বৰটোৰ এইমাত্ৰ আমি এনচাৰ কিমান পালোঁ 47 পালোঁ। এতিয়া 8 নম্বৰ কুৱেশ্যনটো ছেইম হয়, খালি ইয়াত স্কুৱেৰ আছিলে, ইয়াত স্কুৱেৰ নাই। আপোনালোকে নিজে কৰিব পাৰিবনে? কমেণ্ট কৰক, ভাল লাগিব।
যদি পাৰিছে একেবাৰে উজু হয় n স্কোয়াৰ প্লাছ মাইনাছ 2 ফৰ্মুলাতে হ'ব 3 স্কোয়াৰ ইয়াত প্লাছ থাকিলে মাইনাছ 2 3 গুণ 9 9 পৰা 2 গ'লে 7 8 নম্বৰ কুৱেশ্যনৰ এনসাৰ 7 হয় ইয়াত স্কোয়াৰ থাকিলে এই ফৰ্মুলাটো আমি দুবাৰ ইউজ কৰিব লাগে যেহেতু স্কোয়াৰ ইয়াতে নাই এবাৰ গতিকে আমি এবাৰেই ইউজ কৰিছো এনসাৰটো কি হ'ব 7 নেক্সট এই 9 নম্বৰ কুৱেশ্যনটো আমাৰ ডিগ্ৰী আৰু 12 লেভেলত বহুত বেছি ইম্পৰ্টেন্ট হয় এটো আহিব পাৰে ইয়াতে আমাক a-3 হোল স্কয়াৰ প্লাস b-4 হোল স্কয়াৰ প্লাস c-9 হোল স্কয়াৰ ইকুৱেল 0 দিছে তেতিয়া হলে √abc মান উলিয়াব দিছে ইয়াতে আমি a মানে 3 b মানে 4 c মানে 9 বুলি ধৰিব পাৰো কেনেকৈ আপোনালোকে চাব a-3 হোল স্কয়াৰ যে আছে এটো আমি 0 কৰিম এতিয়া হোল স্কয়াৰ উঠি গল 0 হৈ গল এতিয়া মাইনাসক আমি সমান চিনৰ হিপাৰে লৈ গলে কি হ'ব প্লাস অৰ্থাৎ a এর মান আমি কি পাই আছো 3 পাই আছো b এর মান 4 পাই আছো c এর মান 9 পাই আছো কিন্তু a-3 ঠাইত যদি এটো a+3 হল হেতেন তেতিয়া হলে কিন্তু a প্লাস তো আমি সমান চিনৰ যেতিয়া ইপাৰে লৈ গলো হেতেন তেতিয়া আমি কি পালো হেতেন -3 পাই গলো হেতেন a এর মান -3 ইয়াত যদি প্লাস থাকিলে হেতেন a এর মান কি হল হেতেন -3 b এর মান ইয়াত প্লাস থাকিলে -4 c এর মান ইয়াত প্লাস থাকিলে -9 হল হেতেন তেতিয়া আমি সিম্পলি a = 3 b = 4 c = 9 পাইছো √abc এর মান উলিয়াব দিছে a এর মান 3 b এর মান 4 আৰু c এর মান 9 হয় তো এতিয়া আমি √, কিমান পালো এই তিনিটা প্লাস কৰি 16 পালো 16ক আমি √, ভাঙি দিলে কিমান পাম 4 এনসাৰ আমাৰ কিমান হয় 4 ক্লিয়াৰ নে বন্ধু বান্ধৱীসকল কমেন্ট কৰক ক্লিয়াৰ নহলে আৰু নেক্সট ক্লাছত লৈ আহিম এনেকুৱা নেক্সট বন্ধুসকল 10 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিলে পাজল লাগিব পাৰে বাবে লৈ আহিছো x + 1 / x = 3 যদি তেতিয়া হলে x⁵ + 1 / x⁵ = what ইয়াতে আমাৰ দুটা ফৰ্মুলা ইউজ হ'ব n² + -2 ফৰ্মুলাটো ইউজ হ'বয়ে কিন্তু ইয়াতে x³ থাকিলে মই আপোনালোকক কোনটো ফৰ্মুলা ইউজ কৰিব কৈছিলো n³ + -থাইছেন গতিকে x⁵ আছে ইয়াত এটো ফৰ্মুলা ইউজ হ'ব দুটা ফৰ্মুলা ইউজ হ'ব কেনেদৰে কৰিম আপোনালোকে এবাৰ মন দি চাব n² মানে ইয়াতে আমাৰ 3² ইয়াতে আমাৰ প্লাস আছে ইয়াত আমি কি লম মাইনাস প্লাস থাকিলে যেহেতু ইয়াতে মাইনাস আহে 2 9 পৰা 2 গলে আমি কিমান পাম 7 হল বন্ধু বান্ধৱীসকল এতিয়া আমি n³ + -থাইছেন এটো ফৰ্মুলাটো কৰিম n মানে আমাৰ একেদৰে 3 হ'ব 3³ হ'ব এবাৰ তাৰ পিছতে ইয়াতে আমাৰ প্লাস আছে আকৌ আমি কি লম মাইনাস লম তাৰ পিছত 3 * n মানে আকৌ 3 হয় এতিয়া আমাৰ 3 3 গুণ 9 9 3 গুণ 27 অৰ্থাৎ 3³ মানে যেহেতু 3 বাৰ পূৰণ হয় গতিকে আমি কিমান পাম 27 -3 3 গুণ কিমান হয় 9 27 ৰ পৰা 9 গলে কিমান হয় বন্ধু বান্ধৱীসকল 18 3 9 গুণ 27 2 9 গুণ 18 আমি সকলোৱে জানো এতিয়া এই 7 আৰু এই 18 আমি পূৰণ কৰিম 7 আৰু 18 পূৰণ কৰিলে আমি কিমান পাম এই 7 এই 18 পূৰণ কৰাৰ বাহিৰেও আমি যেটো আমাৰ n আছিল n টো আমি মাইনাস কৰিম 3 আছিল n মানে n টো আমি মাইনাস কৰিম পূৰণ কৰিলে কিমান পাম আমি 126 পাম 126 -3 কৰিলে আমি কিমান পাম 123 এটো হল এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকৰ পাজল লাগিব পাৰে বাবে এটো দিছো মই শেষত যেতিয়া আপোনালোকে দেখি পাব x⁵ আছে x⁵ আছে দুটা ফৰ্মুলা ইউজ হ'ব n² + -2 আনহাতে n³ + -থাইছেন আৰু এই দুটা পদ্ধতিতে কৰি উঠাৰ পিছত শেষত আপোনালোকে n + n² + -2 আৰু n³ + -থাইছেন দুটাকে পূৰণ কৰিব যেনেদৰে 17 * 19 পূৰণ কৰা হৈছে তাৰ পিছত n টো মাইনাস কৰিব হেতু হ'ব আমাৰ ফাইনাল এনসাৰ তো ইটোৱে আছিল সম্পূৰ্ণ ভিডিওটো মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি বীজগণিতৰ 10টা অতি ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিলো কাৰণ বীজগণিতৰ এনেকুৱা ধৰণে কুৱেশ্যন আপোনালোকে পৰীক্ষাত দেখা পাব হয়তো ইয়াৰ পৰাই ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে ইমানখিনি মই আপোনালোকক গ্যাৰান্টি দিব পাৰো আপোনালোকে বিভিন্ন ধৰণৰ লাইভ ক্লাছ কৰে য'ত আপোনালোকে 1 ঘণ্টা 10 মিনিট
বা 1 ঘণ্টা ক্লাছ কৰাৰ পিছত 10টা কুৱেশ্যন শিকিব পাৰে কিন্তু মই আপোনালোকক 15ৰ পৰা 16 মিনিটৰ ভিতৰতে প্ৰায় 10টা কুৱেশ্যন শিকাই দিছোঁ গতিকে আপোনালোকে যদি ছাপোৰ্ট কৰে আৰু এনেকুৱা ক্লাছ আগবঢ়াম আপোনালোকে 20 মিনিটৰ ভিতৰতে এনেদৰে 10-15টা শিকিব পাৰিব তাকো ট্ৰিক্সত আজিও আপোনালোকক ট্ৰিক্সতে শিকোৱা হৈছে যথেষ্টখিনি আপোনালোকে ফিডবেক দিব কমেণ্টত ভাল লাগিছেনে নাই বুজি পাইছেনে নাই সকলোখিনি নোট কৰিছেনে নাই নেক্সট ক্লাছ লাগিবনে নাই কমেণ্ট কৰিব আনহাতে আমাৰ তাত আৰু ছ'চিয়েল ছায়েন্সৰ পৰা যিহেতু এইবাৰ এক্সামত 30 মাৰ্ক আহিব ছ'চিয়েল ছায়েন্সৰ ইম্পৰ্টেণ্ট PDF আছে পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা ডাইৰেক্ট কমন আহিব ইয়াৰ পৰা আৰু ইণ্ডিয়ান জিকেৰ পৰাও ডাইৰেক্ট কমন পাব আপোনালোকে যেহেতু জিকেৰ পৰাও এইবাৰ 30 মাৰ্ক আহিব ছ'চিয়েল ছায়েন্স আৰু ইণ্ডিয়ান জিকে এই দুইখন PDF যথেষ্ট ইম্পৰ্টেণ্ট হয় বাকি কাৰেণ্ট এফেয়াৰ্ছ আছে আসাম জিকে আছে বিজ্ঞান এণ্ড ৰিজনিং আছে ৰিজনিঙৰো ক্লাছ আপোনালোকে লাভ কৰিব তথাপিতো ইয়াৰ পৰা কমন আহিব যেহেতু আপোনালোকে ইংলিছ টান পায় কমন ইংলিছ গ্ৰামাৰ সিলেবাছ কভাৰ হোৱাকৈ PDF আছে মাল্টিপল চইচত কুৱেশ্যন এনসাৰ পুৰণি প্ৰশ্ন কাকতৰখিনিও দিয়া আছে কমন আহিব ইয়াৰ পৰাও তো এই আটাইখিনি PDF ল'বলৈ আপোনালোকে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব মোক খুব কম মূল্যতে ক্ৰয় কৰি ল'ব পাৰিব ধন্যবাদ